নমস্কাৰ শিক্ষাগুৰুসকল, আজি আমাৰ সমগ্ৰ শিক্ষা MD ছাৰৰ পৰা প্ৰতিখন জিলালৈ এটি মেছেজ আহিছে, যোনটো মেছেজৰ জৰিয়তে জনোৱা হৈছে যে আমাৰ শিক্ষা হেতুত দুটি ছুটি অৰ্থাৎ লিভ নতুনকৈ এড কৰা হৈছে। আৰু সেই দুটি লিভ কি আমি চাওঁ আহক। আমি লিভকেইটা চাবলৈ বা লিভ ল'বলৈ হ'লে আমি শিক্ষা হেতু এপত গৈ পেলাই এই যি লিভ ছেকশ্যনটো আপোনালোকে দেখা পাই আছে, তাতে যদি আমি ক্লিক কৰোঁ তেতিয়াহ'লে আমাৰ লিভছ লোৱাৰ প্ৰক্ৰিয়াটো ষ্টাৰ্ট হয়। আৰু ইয়াত আমি ষ্টাফ আৰু ষ্টুডেণ্ট দুটা থাকে, আমি তাৰে ষ্টাফ চিলেক্ট কৰি ল'ব লাগিব যিহেতু আমি লিভ ল'ম। তাৰে প্ৰথমতে আমি লিভৰ ছেকশ্যনটো প্লাছ ছেকশ্যনটোত আমি ক্লিক কৰিম। ক্লিক কৰি পেলাই ইয়াত ইউজাৰ টাইপ যি ওলাব তাত আমি ষ্টাফটো চিলেক্ট কৰি ল'ব লাগিব। ষ্টাফ ইয়াত চিলেক্ট হৈ আছে, ষ্টাফ এজনৰ নাম ওলাই আছে। আৰু আমি লিভ কেতিয়াৰ পৰা ল'ম আৰু কিমান তাৰিখলৈকে ল'ম এই দুটা আমি ইয়াত চিলেক্ট কৰি ল'ব লাগে। ধৰি লওক মই 19 তাৰিখৰ পৰা ল'ম আৰু কিমান তাৰিখলৈকে ল'ম, 21 তাৰিখলৈকে ল'ম। চ' আমি চিলেক্ট কৰি লৈছোঁ। ইয়াত এতিয়া অপশ্যনত যদি আপোনালোকে চাওক এক্সট্ৰা অৰ্ডিনেৰী লিভ, এই লিভটো আগতে নাছিলে। এক্সট্ৰা অৰ্ডিনেৰী লিভ আমি কেতিয়া পাওঁ, যেতিয়া আমাৰ অইন কোনো লিভ নাথাকে তেতিয়া আমি এক্সট্ৰা অৰ্ডিনেৰী লিভ পাওঁ। অৰ্থাৎ আমাৰ বাকী যিকেইটা লিভ আছে, স্পেচিয়েল লিভ, কেজুৱেল লিভ, আৰ্ণ লিভ, ষ্টাডি লিভ, BEd ডেপুটেশ্যন, ৰেষ্ট্ৰিক্টেড হলিডে, এইকেইটা লিভ এনেধৰণৰ আমি যেতিয়া নাপাওঁ, এই সম্পূৰ্ণ লিভবোৰ আমাৰ শেষ হৈ যায় বা আমি পাবৰ যোগ্য নহওঁ, তেতিয়া আমি এক্সট্ৰা অৰ্ডিনেৰী লিভ ল'ব পাৰোঁ, যাক আমি সহজ ভাষাত লিভ উইদাউট পে' বুলি জানো। এই লিভ উইদাউট পে'টোক এক্সট্ৰা অৰ্ডিনেৰী লিভ বুলি কোৱা হয় আৰু এইটো প্ৰথমবাৰৰ কাৰণে শিক্ষা হেতুত এড কৰিছে। আৰু বাকীকেইটা লিভৰ বিষয়ে মই আগৰ ভিডিঅ'টো কৈছিলোঁ, এইখিনি ছেইম আছে। আৰু শেষত চাওক ৰেষ্ট্ৰিক্টেড হলিডে ইয়াত এড কৰিছে। এই দুটা বস্তু নতুনকৈ এড কৰিছে, এটা হৈছে এক্সট্ৰা অৰ্ডিনেৰী লিভ আৰু এটা হৈছে ৰেষ্ট্ৰিক্টেড হলিডে। আৰু ৰেষ্ট্ৰিক্টেড হলিডে আমাৰ কি আমি নিজে নিশ্চয় বুজি পাওঁ যে আমি বছৰত দুদিন আমি আমাৰ ইচ্ছা অনুসৰি আমি ল'ব খুজিলে ল'ব পাৰোঁ, দুদিন ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰোঁ। আৰু ৰেষ্ট্ৰিক্টেড হলিডে কোনকেইটা দিনত ল'ব পাৰি সেই দিনকেইটাৰ চাৰ্ট আমাৰ যোনটো হলিডে লিষ্ট ওলাই তাতে দিয়া থাকে। আৰু তাৰ পৰা যাৰ প্ৰয়োজন যেতিয়া হয়, যোনজন এমপ্লয়ীৰ প্ৰয়োজন হয়, তেখেতে দুদিনৰ মেক্সিমাম ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰে। দিনবিলাক দিয়ে থাকে। ধৰি লওক এতিয়া নিউ ইয়েৰ্ছ ইভ, আমি সেইদিনাখন ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰোঁ। আমাৰ উৰুকাৰ দিনাখন, মাঘ বিহুৰ উৰুকাৰ দিনাখন আমি ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰোঁ। আমাৰ লাইলাতুল কদৰ ইছলাম ধৰ্মত থাকে, সেইদিনাখন আমি ল'ব পাৰোঁ। তেনেধৰণৰ দিনবিলাক দিয়া থাকে, কোনকেইটা দিন ৰেষ্ট্ৰিক্টেড হলিডেৰ কাৰণে মঞ্জুৰি কৰা হৈছে। সেই দিনবোৰৰ ভিতৰত আমি যিকোনো দুদিন মেক্সিমাম ৰেষ্ট্ৰিক্টেড হলিডে ল'ব পাৰোঁ। আৰু সেই ৰেষ্ট্ৰিক্টেড হলিডেও আমি ইয়াতে শিক্ষা হেতু এপৰ জৰিয়তে এতিয়াৰ পৰা এপ্লাই কৰিব পাৰিম। এই ক্ষেত্ৰত এড কৰি দিছে শিক্ষা হেতুত এই দুটা নতুন লিভ। গতিকে ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব। আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আৰু লগতে মই এইটো ভিডিঅ'তে সামৰি থওঁ, আমি যদি ইয়াত এতিয়া ধৰক মই ৰেষ্ট্ৰিক্টেড হলিডেটোকে চিলেক্ট কৰিলোঁ, তাৰে ৰিজন দিব লাগিব যে আপুনি কিয় ৰেষ্ট্ৰিক্টেড হলিডেটো ল'ব বিচাৰিছে আৰু আপলোড ডকুমেণ্ট, আৰু ইয়াৰ সপক্ষে কিবা এটা নহয় কিবা এটা ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব। আৰু সেই ডকুমেণ্টছটো 5 MBৰ তলত হ'ব লাগিব। আপলোডটো কৰি দিয়াৰ লগে লগে আপুনি এনেকৈ চিলেক্ট কৰি পেলাই আপোনাৰ ফটো মাৰি পেলাই আপুনি দিব পাৰে। আৰু দি লৈ পেলাই মই ৰেণ্ডম ফটো এটাকে মই মাৰি দেখুৱাই দিছোঁ। ফটোটো মাৰি লৈ পেলাই আপুনি ফটোটো এনেকৈ ৰাইট চিনটো ক্লিক কৰি দিলে আপোনাৰ ফটোটো আহি যাব। অহাৰ পাছত আপুনি ৰেড হৈ পেলাই তলত যোনটো আছে ইয়াৰ ৰিজনটো দি ল'ব। দি লৈ পেলাই এপ্লাই লিভ আপুনি যদি ক্লিক কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ লিভ এপ্লাই হৈ যাব। গতিকে সেইটো প্ৰচেছটো। আৰু মই এই ভিডিঅ'টো সেইখিনিও জনাবলগীয়া মোৰ নাছিলে, মই এইটো আগত ভিডিঅ' বনাই থৈছোঁ। তথাপিও আপোনালোকে যদি কোনোবা নতুনকৈ চাই আছে মই এইখিনি কথাও এড কৰি দিছোঁ। এনে মোৰ ক'বলগীয়া কথাটো আছিলে যে লিভ আমাৰ দুটা নতুন লিভ এড কৰা হৈছে। এটা হৈছে এক্সট্ৰা অৰ্ডিনেৰী লিভ আৰু এটা হৈছে ৰেষ্ট্ৰিক্টেড হলিডে। ধন্যবাদ।